নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক আমি কথা পাতোঁ মানুহৰ ভাল মনোভাৱৰ বিষয়ে। আপোনালোকে কি ধৰণে অনুভৱ কৰে যে এজন সফল ব্যক্তিৰ বাবে ভাল মনোভাৱ থকাটো কিমান জৰুৰী? এজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত ভাল মনোভাৱৰ গুৰুত্ব কিমান? এই সম্পৰ্কে এসময়ত বিশ্ববিখ্যাত বিশ্ববিদ্যালয় হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এটা অধ্যয়ন চলাইছিলে আৰু সেই অধ্যয়ন কৰিছিলে চাকৰিৰ বাবে নিযুক্তিৰ বাবে যি ইণ্টাৰভিউ দিয়া প্ৰাৰ্থীসকলৰ মাজত। আৰু সেই অধ্যয়নত পোৱা গৈছিলে যে চাকৰিৰ বাবে ইণ্টাৰভিউ উত্তীৰ্ণ হোৱা ব্যক্তিসকলৰ মাজত প্ৰাৰ্থীসকলৰ মাজত তেওঁলোকৰ সফলতাৰ আঁৰৰ 95% কৃতিত্ব আছে তেওঁলোকৰ ভাল মনোভাৱৰ বাবে। প্ৰাৰ্থীগৰাকীৰ 95% ভাল মনোভাৱে তেওঁলোকক সেই চাকৰিটো পাবৰ কাৰণে সক্ষম হৈছিলে। সেই ষ্টাডিটোৰ মতে পোৱা গৈছিলে সেই সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সেই ষ্টাডিটোত একদম কৈছিলে যে মাত্ৰ 15%হে মানুহৰ তৎপৰতা, জ্ঞান, বুদ্ধিমত্তাৰ দ্বাৰা চাকৰি পাব পাৰে। বাকী 85% ক্ৰিয়া কৰে মানুহগৰাকীৰ মনোভাৱ কেনেকুৱা, মানুহগৰাকীৰ ব্যক্তিগৰাকীৰ মানসিকতা কেনেকুৱা, তাৰ ওপৰত নিৰ্ভৰ কৰে চাকৰিটোৰ বাবে হোৱা ইণ্টাৰভিউত তেওঁ উত্তীৰ্ণ হৈছে নে নাই। এসময়ৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিখ্যাত ফিলচফাৰ তথা মনোবিজ্ঞানী উইলিয়াম জেমছে কৈছিল যে তেওঁৰ প্ৰজন্মৰ বাবে আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হৈছে যে মানুহে নিজৰ মনোভাৱ সলনি কৰি জীৱনটোৱে গতি সলনি কৰি দিব পাৰে। আৰু তেওঁ সেইটো সময়ত আৱিষ্কৃত হোৱা সেই তথ্যটো আছিলে আটাইতকৈ ডাঙৰ তথ্য, সেইটো আটাইতকৈ ডাঙৰ আৱিষ্কাৰ আছিলে সেইটো সময়ত। আৰু সেইকাৰণে এজন মানুহৰ বাবে, এজন সফল ব্যক্তিৰ বাবে, এজন সফল ব্যক্তিত্বৰ কাৰণে ভাল মনোভাৱ থকাটো কিমান জৰুৰী অনুভৱ কৰিব পাৰি সেইবিলাক কথাৰ দ্বাৰা। আৰু সেইকাৰণে মই আপোনালোকক দুটা কাহিনী ক'ম মই শুনক। প্ৰথমটো কাহিনী হ'ল, এজন মানুহে তেওঁৰ জীৱন নিৰ্বাহৰ বাবে বেলুন বিক্ৰী কৰিছিল। তেওঁ বিভিন্ন ৰঙৰ বেলুন বিক্ৰী কৰিছিল, ৰঙা, নীলা, সেউজীয়া, বিভিন্ন ৰঙৰ। আৰু তেওঁৰ ব্যৱসায়টো চলাই নিবৰ কাৰণে কেতিয়াবা মাজে মাজে বুদ্ধি ব্যৱহাৰ কৰিব লগা হৈছিল। তেওঁ কেতিয়াবা বিক্ৰী ভাল হয়, কেতিয়াবা বেয়া হয়। যেতিয়া তেওঁ বিক্ৰীবিলাক কমি যোৱা নিচিনা দেখে, তেতিয়া হঠাতে তেওঁ কৰিছিলে কি, তেওঁ বেলুনত হিলিয়াম গেছ সুমুৱাই উৰুৱাই দিছিল। আৰু উৰি যোৱা বেলুন দেখি ওচৰে পাঁজৰে থকা বহু ল'ৰা ছোৱালীয়ে আহি বেলুন কিনিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ ব্যৱসায়বিলাক আগবাঢ়ি গৈছিল আৰু ভাল হৈছিল। এনেতে এদিন এটা ল'ৰাই তেওঁৰ পিছফালে তেওঁৰ চোলাটো টানিছিলে। চোলাটো টানি পিনে তেওঁক কৈছিল যে, ল'ৰাটোৱে তেওঁক কৈছিল, আপুনি বাৰু বাকীবিলাক বেলুন উৰাই দিয়ে বাৰু, কিন্তু আপোনাৰ ওচৰত থকা এই কলা বেলুনটো উৰিবনে? তেতিয়া তেওঁ ল'ৰাটোক মাতি পিনে মৰমত কৈছিল, বোপাই, বেলুনৰ ৰং যিয়ে নহওক, ই ৰঙৰ কাৰণে নুৰে, যিকোনো ৰঙৰ বেলুন হ'লেও উৰিব পাৰে। ইয়াক নিৰ্ভৰ কৰে ভিতৰত সুমুৱাই দিয়া গেছটোৰ বাবেহে। বাহিৰৰ ৰঙে ইয়াক নিৰ্ধাৰণ নকৰে যে ই উৰিব নে নুৰে। এই উদাহৰণটোৰ দ্বাৰা এইটোৱে বুজিব পাৰি যে মানুহৰ বাহিৰৰ বাহ্যিক ৰূপটোৱে নিৰ্ধাৰণ নকৰে যে মানুহজন সফলতা পাবনে নেপায় বা জীৱনত সফল হ'বনে নহয়। কোনোবা ধুনীয়া হ'ব পাৰে, কোনোবা কুৰূপা হ'ব পাৰে, কোনোবা বগা হ'ব পাৰে, কোনোবা ক'লা হ'ব পাৰে। সেইবিলাকে একোৱে নিৰ্ধাৰণ নকৰে জীৱনৰ সফলতাৰ কাৰণে। সফলতাৰ কাৰণে নিৰ্ভৰ কৰে যে মনোভাৱে। যেনেকৈ সেই হিলিয়াম গেছ সুমুৱাই দিয়া বেলুনটো উৰি গৈছিলে, ঠিক তেনেকৈ ভাল মনোভাৱ থাকিলে মানুহ সফল হ'বই। আৰু এই আমাৰ ভাল মনোভাৱটোৱেহে জীৱনক সাফল্যমণ্ডিত কৰি তোলে। ইয়াৰ দ্বিতীয়টো কাহিনী কৈছোঁ শুনক আপোনালোকক। এসময়ত আফ্ৰিকা মহাদেশত হাফিজ নামৰ এজন অত্যন্ত সুখী আৰু সন্তুষ্টিৰে ভৰা জীৱন নিৰ্বাহ কৰা এজন খেতিয়ক আছিল। আৰু খেতিয়কজন অতি সন্তুষ্ট আছিল কাৰণেই সুখী আছিলে আৰু
অতিকৈ সুখী আছিল কাৰণে তেওঁ সন্তুষ্ট আছিল। কিন্তু তেওঁৰ জীৱনত এটা ঘটনা ঘটিছিল। এদিন তেওঁৰ ঘৰলৈ এজন গুণী ব্যক্তি আহিছিলে আৰু সেই গুণী ব্যক্তিজনে তেওঁ হীৰাৰ সম্পৰ্কে তথ্য দিছিলে। সেই গুণী ব্যক্তিজনে কৈছিলে যে মানুহৰ ওচৰত যদি আপোনাৰ ওচৰত এই বুঢ়া আঙুলিটোৰ সমান যদি আপোনাৰ এটুকুৰা হীৰা থাকে, সেই হীৰা টুকুৰাই আপোনাক এখন মহানগৰৰ মালিক সজাই দিব পাৰে। অথবা আপোনাৰ ওচৰত যদি এমুঠি হীৰা থাকে, সেই হীৰা টুকুৰাই আপোনাক এখন মহাদেশৰ এখন দেশৰ মালিক বনাই দিব পাৰে। আৰু সেই কাহিনীটো শুনাৰ পিছত, এই হীৰাৰ সম্পৰ্কে তথ্যখিনি লোৱাৰ পিছত সেই খেতিয়কজন বহুত অসন্তুষ্ট হ'ল। তেওঁৰ জীৱনটোত একো যেন তেওঁ সফলতা পোৱা নাই তেনেকুৱা এটা অনুভৱ হ'ল। আৰু তেওঁ সেইবিলাক চিন্তা কৰি ৰাতিটো শুব নোৱাৰিলে। আৰু তেওঁ পিছদিনাখন ভাবিলে কি এনেকৈ জীৱন নচলিব, তেওঁ সেই গুণী ব্যক্তিজনে কোৱাৰ ধৰণে তেওঁ হীৰা বিচাৰিব লাগিব, তেতিয়াহে তেওঁৰ জীৱন সফল হ'ব। আৰু এই তেওঁ কৰিলে কি ঘটনাটো, হীৰা বিচাৰিবৰ কাৰণে, হীৰা অৰ্জন কৰিবৰ কাৰণে তেওঁ ঘৰৰ যিখিনি খেতিৰ মাটিডৰা আছিলে, মাটিডৰা বিকি পিনে তেওঁ হীৰাৰ সন্ধানত গুচি গ'ল। আৰু তেওঁ বহুত ঠাইত হীৰা সন্ধান কৰিছিলে। তেওঁ গোটেই আফ্ৰিকা মহাদেশত তেওঁ হীৰা সন্ধান কৰি শেষ কৰি দিলে, তলাছ কৰিলে, কিন্তু তেওঁ বিচৰা হীৰা টুকুৰা বিচাৰি নাপালে। তাৰপিছত তেওঁ ইউৰোপৰ দেশবিলাকত হীৰা সন্ধানত বিচাৰি গ'ল, কিন্তু তেওঁ সেই ইউৰোপৰ দেশবিলাকতো হীৰাৰ সন্ধান নাপালে। তাৰপিছত তেওঁ ইউৰোপৰ পৰা স্পেইনলৈ গ'ল, স্পেইনতো তেওঁ হীৰা বিচাৰি নাপালে। তেওঁ হীৰা বিচাৰি নাপাই হতাশাত ভুগিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁৰ হতাশাত তেওঁৰ স্বাস্থ্য একেবাৰে পৰি গ'ল, তেওঁ আৰ্থিকভাৱে একেবাৰে দুৰ্বল হৈ গ'ল, তেওঁ মানসিকভাৱে একেবাৰে দুৰ্বল হৈ গ'ল। তেনেস্থলত এটা সময়ত তেওঁ এনেকুৱা এটা পৰ্যায় পালেহি, তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। তেওঁ ইমানেই হতাশ হ'ল। আৰু এই কাহিনীটোৱে এইটোকে বুজাইছে যে সেই মানুহজনে প্ৰথমতে কিমান ধুনীয়া সুখী জীৱন এটা অনুভৱ পাই আছিলে, নিজক লৈ তেওঁ সন্তুষ্ট আছিলে, কিন্তু তেওঁৰ জীৱনৰ সেই অনুভৱটোৱে তেওঁক নিজক দুখীয়া বুলি ভবা অনুভৱটোৱে, অথবা তেওঁৰ দুখীয়া বুলি নিজক ভাবি থকা মনোভাৱটোৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ সেই দিনটোৰ পৰা অসুখী হৈ পৰিল। আৰু অসুখী হৈ পৰাৰ ফলস্বৰূপে তেওঁ বিচাৰি গৈ তেওঁৰ মৃত্যুবৰণ কৰিব লগা হ'ল। কিন্তু একে সময়তে কি হ'ল, তেওঁ যিজন মানুহক মাটি বিক্ৰী কৰি থৈ গৈছিল, তেওঁ খেতিৰ মাটিডৰা বিক্ৰী কৰি থৈ গৈছিল, তেওঁ খেতিত কাম কৰি থাকোঁতে দেখিলে যে এচটা শিল বাৰীখনত, সেই পথাৰখনত, খেতিৰ মাটিডৰাত এচটা শিল বৰকৈ জিলিকিছে। আৰু ইমান ধুনীয়া দেখিলে যে তেওঁ ঘৰৰ ভিতৰলৈ নি পিনে ৰাখি থৈ দিলেগৈ। আৰু তেওঁৰ জিলিঙনি চাই তেওঁ বহুত সুখ অনুভৱ কৰিছিলে। আৰু এদিন সেই জ্ঞানী ব্যক্তিজন, যিজন জ্ঞানী ব্যক্তিয়ে সেই আগৰ যিজন মৃত্যুবৰণ কৰিবলগা হোৱা খেতিয়কজনৰ বুদ্ধি দিছিলে যে, বা বুজাইছিলে যে হীৰাৰ গুৰুত্ব কিমান, এটুকুৰা হীৰা পালে, বুঢ়া আঙুলিটোৰ সমান হীৰা পালে মানুহগৰাকী কিমান ধনী হ'ব পাৰে, সেই গুণী ব্যক্তিজন আকৌ আহিছিলে আৰু হাফিজ আছে নাই সুধিছিলে। হাফিজ কেনেবাকৈ উভতি আহিলে নেকি সুধিছিলে, কিন্তু হাফিজ উভতি অহা নাই বুলি তেওঁ ব্যক্ত কৰিছিলে। আৰু তেওঁ ভিতৰত সোমাই দেখিলে যে ভিতৰখন একদম উজ্জ্বল হৈ আছে। চাওঁতে দেখিলে যে সেই শিল ছটা জিলিকি আছে। তেতিয়া ক'লে, এই ছটা কথা ক'ত পালি? এই ছটা মই বাৰীৰ পিছফালৰ পৰা আনি ইয়াত সোমাই থৈছোঁ জিলিকি থকাৰ কাৰণে। তেতিয়া সেই গুণী ব্যক্তিজনে ক'লে যে এই টুকুৰা বহুত দামী হীৰা হয়। তেতিয়া সেই খেতিয়কজনে, যিজন খেতিয়কে প্ৰথম খেতিয়কজনৰ পৰা মাটিখিনি কিনি লৈছিলে, সেই খেতিয়কজনে ক'লে কি, এইখনতো আমাৰ বাৰীত ঢেৰ আছে, বাৰীৰ পিছফালে অজস্ৰ এনেকুৱা আছে। তেতিয়া সেই গুণী ব্যক্তিজনে সঁচাকৈ গৈ দেখিলেগৈ যে বাৰীত বৃহৎ অঞ্চল জুৰি হীৰাই উপবিষ্ট হৈ আছে। আৰু সেই হীৰাৰ সন্ধানতে
প্ৰথম খেতিয়কজনে মাটিডৰা বিক্ৰী কৰি দ্বিতীয়জনক বিক্ৰী কৰি তেওঁ গৈ গোটেই দেশ ভ্ৰমণ কৰি গোটেই মহাদেশ ভ্ৰমি হীৰা বিচাৰি গৈও তেওঁ সফলতা নাপালে। পিছত তেওঁ আত্মবলিদান দিব লগা এটা পৰিৱেশৰ সূচনা হ'লগৈ। কিন্তু একো কষ্ট নকৰাকৈ দ্বিতীয়জন ব্যক্তিয়ে তেওঁৰ মাটিডৰা কিনি থাকোঁতে তেওঁ চিনি নোপোৱাকৈ হীৰাৰ সন্ধান পালে আৰু সেই হীৰাই তেওঁক ধনী কৰি পেলালে। এই কাহিনী দুটাৰ মূল সাৰাংশ এইটোৱে হ'ল যে আমাৰ ভাল মনোভাৱে আমাক বহু ওপৰলৈ লৈ যাব পাৰে, নতুবা আমাৰ মনোভাৱ সলনি হ'লেই বা বেয়া মনোভাৱে আমাক বহু তললৈ নিব পাৰে। আমাৰ সফলতাৰ আঁৰত এই মনোভাৱেই কাম কৰে আৰু এই আমাৰ বিফলতাৰ বাবে আমাৰ অসুস্থ মনোভাৱে আমাক বিফলতা দিব পাৰে। এইটোৱেই কাহিনী আছিলে। আৰু লগতে এইটোকো বুজাইছে যে আমাৰ যদি ভাল মনোভাৱ থাকে, আমাৰ মাটিৰ তলতেই আমি হীৰা সদৃশ সম্পদ থাকিব পাৰে। আমাৰ ভাল মনোভাৱ, আমি শুদ্ধ উপলব্ধি যদি আমি নকৰোঁ, তেতিয়াহ'লে আমি আমাৰ কাষত থকা সম্পদো আমি হেৰুৱাব পাৰোঁ। দ্বিতীয়তে এইটো বুজালে যে আমি আনৰ বাৰীখন সদায় ধুনীয়াই দেখোঁ বা আনক সদায় ভালেই দেখোঁ আৰু নিজৰখিনি সদায় বেয়াই দেখোঁ, আৰু সেই উপলব্ধিয়ে আমাক কেতিয়াবা দুৰ্বল কৰিব পাৰে, আমাক দুখীয়া কৰিব পাৰে। এই খেতিয়কজনৰ দৰে সেই খেতিয়কজনে আনৰখিনি বেছি ধুনীয়া দেখিলে, কিন্তু নিজৰখিনি তেওঁ উপলব্ধি কৰিব নোৱাৰিলে আৰু ভালকৈ উপলব্ধি কৰিব নোৱাৰা মনোভাৱৰ বাবে তেওঁ নিজৰ বিপদ চপাই আনিলে। আৰু এইটো হয় যে আমাৰ মনোভাৱ শুদ্ধ নহ'লে আমাৰখিনি বেলেগে গ্ৰহণ কৰি আমাৰখিনিৰ পৰাই বহুত মানুহে উন্নতি কৰিব পাৰে। এতেকে আমি ভাল মনোভাৱৰ অধিকাৰী হোৱাটো অতি প্ৰয়োজন বুলি মই অনুভৱ কৰিছোঁ এইখিনি কথা আজি আলোচনাৰ মাজেৰে। আপোনালোকে কেনেকুৱা অনুভৱ কৰিলে ক'বচোন। ধন্যবাদ।